কেনেকে গম পাম মোৰ পকেটত জালনোট কেনেকে সোমাল জানিবতো লাগিবই আপুনি নজনাকৈ সেইবিলাক কেনেকে আপোনাৰ পকেটত আহে মই একো পাত্তা পোৱা নাই পইচা ক'ব বাৰু নিজে নিজে পকেটত সোমাইছে নেকি বাৰু ঠেকাচা মাৰি দিম জিঅ ওলাই যাব কেৱল বাদ দিয়ক সঁচা কথাটো কওক আৰু কোনটো সঁচা কথা ক'ম মেম মেচিনটো ক'ত আছে উলিয়াই দিয়ক মই পাগল হৈ যাম মেডাম মই আপোনাক 2 দিন সময় দিছো 2 দিনৰ ভিতৰত আপুনি নিজকে নিৰ্দোষী প্ৰমাণ কৰক দুখিক ধৰক নহলে কিন্তু আপুনি জেললৈ যাবলৈ সাজু হৈ থাকক ৰিমেম্বাৰ only 2 days মেডাম কি হ'ল মেডাম বিশ্বাস কৰক মোৰ জালনোটৰ লগত কোনো সম্পৰ্ক নাই আচ্ছা জালনোটখন আপোনাৰ হাততহে ওলাইছে সেইটোৱে মই ভাবি পোৱা নাই মোৰ হাতত ক'ৰ পৰা ওলাল সেইকাৰণে কৈছো প্ৰমাণ কৰক নোটখিনি যে আপোনাৰ নহয় ধৰি আনক ক্ৰিমিনেলক নহলে কিন্তু পানিশমেণ্ট খাবলৈ একদম ৰেডি হৈ থাকক সব ক্ষেত্ৰতে মই কিয় ফচো হেই লেকচাৰ মাৰি নাথাকিব যাওক এতিয়া আপুনি প্ৰুফ কৰক চাওচোন তেওঁ কি কৰে উফ এনে মোক ফচাই দিছে গম পাইছো চা মই কি কৰোঁ একো উপায় বিচাৰি পোৱা নাই এটা কাম কৰক কচোন বুজছে চছে ফাইনেমেণ্ট কৰি দিয়ক উপায় নহ'লে মই সেইটোৱে কৰি দিম কি বস্তুৱে চস্তুৱে জালনোটৰ মেচিনটো সৈতে মোৰ জালনোটৰ মেচিন আছে হা কি জেগাত মাৰিব লাগে কি জেগাত মাৰিছে চা ছাৰ আপুনি গতি কিবা এটা কৰকচোন মেডামে যিখিনি কৈছেতো আপুনি শুনিছে ছেম মোৰো সেইখিনি কথা এটা উপায় কিন্তু আছে চা কহ মেচিনটো সৈতে ফাইনেমেণ্ট কৰি দিয়ক কি এখেতৰ হাতত জালনোট ওলাইছে ইয়াৰ কেনেকে সম্ভৱ হ'ব নেজানো মুঠতে মেডামে কৈছি 2 দিনৰ ভিতৰত যদি কেকেচাৰে জালনোটৰ বেপাৰীটো ধৰিব নোৱাৰে কেকেচাৰ নিজে জেলত যাব লাগিব ৰাতিপুৱা যে পইচাবোৰ লুকুৱাই থৈছিলে এয়া মানে জালনোটে আছিলে এখেত জালনোটৰ ব্যৱসায় ধৰা পৰা নাইতো তাৰমানে আজিও খাব লাগিব আজি ট্ৰেজেডিত খাম মই আকৌ বৰকে কন্দা কটা কৰিব নোৱাৰো নহয় কান্দিব আকৌ কিয় লাগে ট্ৰেজেডিত নাখাম জানো মোৰ ট্ৰেজেডিতহে খাম সহযোগ কৰিব নালাগিব জানো এইটোত সহযোগ কৰিলে ঠিক আছে তেতিয়াহ'লে পানী অকণ কমকে দিবা বাইদেউ কি কৰি আছে ডিউটি ডিউটি কৰি আছে নাইট ডিউটি চকুত আলু লৈ পেলাই নাইট ডিউটি কৰি আছে য়েছ বেবি চুৰ সোমাই থানাৰ বস্তু লুটিলেচোন আপুনি গম নাপাব সুস্মিতাৰ আগৰ পৰা চুৰে লুটি লৈ যাব ইমান দম নাই অ সমল ময়ে চুৰ কমলক হয় যদি কথা পাতি আছো হালাৰ হোমগাৰ্ড দমটো হেতো অস্তাদি বেছি মই জালনোটৰ ব্যৱসায় কৰা মানুহ নেকি মোৰ আইডিয়া নাই মই 2 নম্বৰ কাম কৰা মানুহ নেকি মোৰ একেবাৰে আইডিয়া নাই আপোনাৰ নে কিহৰ আইডিয়া আছে মোৰ একো আইডিয়া নাই মাল খুৱাইছো মোৰ টকাৰে মোৰ দুখৰ সমভাগী হ'বলৈ শিকক হৈছো মোৰ চাকৰিটো যাবগৈ হেনে কি ন আপোনাৰ এইটো আইডিয়াও নাই আছে মই ছাৰ আৰু বাইদেউক বুজাব লাগিব ৰাইট ক'লে যায় ছাৰক বুজাবলে বুজাব যে কে 2 নম্বৰ কৰিব নোৱাৰে ওকে লগত মই আৰু এটা মাল চাই ধুনীয়াকে ভৰাই দিয়ক মই কম ছাৰ কে কেতিয়াও জালনোটৰ ব্যৱসায় কৰিব নোৱাৰে আৰু যদি কৈছেও প্ৰথম বুলি মাফ কৰি দিব প্ৰথম মই কৰাই নাই টোটেল মই নাই ওকে 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 ছাৰ আপুনি মই মানে খেলি মেলি পাজুল হ'ব নালাগে ক্লিয়াৰ ছাৰ আপুনি এইবিলাক কাম কৰিবই নোৱাৰে কে কৰিব পাৰে কিন্তু আপুনি কেতিয়াও কৰিব নোৱাৰে কি কৈছে এই মানুহটোৱে হাফৰ নিচা ফালি পেলাব বে তই ৰাতি কোন আহেনো
গাৰ্ড হা? কওকচোন কি হ'ল ছাৰ শুইছিল নেকি নাই টিভি চাই আছিল চিত্ৰহাৰ নে ৰংগোলী চিত্ৰহাৰ দিয়ে জানো আজিকালি আইডিয়া নাই ছাৰ ঘৰৰ টিভিৰ সন্মুখত এই জুলুকা কেইটাৰ পৰা যাবই পৰা নাই নহয় বহুত দিন গোটেই ৰুমটো দখল কৰি বহে ছাৰ মোৰ ঘৰখনত মোৰ অস্তিত্ব নাইকিয়া কৰি দিছে সিহঁতে ডাইনিঙত বহি ভাত খাই ছাৰ আৰু মই ছাৰ মাটিত বহি পিৰাত বহি ভাত খাব লাগে ছাৰ গাৰ্ড আপুনি কি ক'ব আহিছিলে ছাৰ জাল নোটৰ কেছটো যে সেইটো কথা অকণমান বুজাবলৈ আহিছিলো কি বুজাবলৈ আহিছিল মানে ছাৰ অকণমান হ'ব দূৰৰ পৰাই কওক মানে এই জাল নোটৰ কেছটোত আমাৰ ছাৰ জড়িত থাকিব পাৰে হয় নেকি মানে তাকেই বুজাবলৈ আহিছিলো আৰু হ'ব দিয়ক গুড নাইট আহিছো কলৈ যায় ইউনিফৰ্মযোৰ পিন্ধি মাছ ধৰিবলৈ যাওঁ আগে পিছেতো থানালৈকে যায় আজি বা আকৌ কোনফালে গমন থানালৈকে যাওঁ জাল নোটৰ ব্যৱসায়িক জানো পুলিচত ৰাখিব গিৰিয়াৰৰ এই বিপদৰ সময়ত তই মোক সাহস দিব লাগে নে ইনচাল্ট কৰিব লাগে মই আপোনাক সঁচাকেই কৈছো যদিহে আপুনি এইবোৰ কামত হাত দিছে নহয় আপুনি এইবোৰ কাম এৰি দিয়ক আপোনাৰ দৰমহা পইচা যিকেইটা পায় আমি সেইকেইটাই কষ্ট মষ্টকেই চলিম মই জালনোট ব্যৱসায়ী হা জালনোট ব্যৱসায়ী মায়ে জানো বিশ্বাস আছে মোৰ মানুহজনী ইমান 2 নম্বৰী কাম কৰিব নোৱাৰে ঐ মন ভালে আছ মই জমে এক্সট্ৰাকে 2 দিনমান দিছে চলিবলৈ বা বেলেগ কথা কয় তই চিনাকি লাগিছে সিদিনা তোমাৰ সন্মুখত SSR পৰা 2000 টকা লৈছিলো প্ৰদীপ সেইজনেই প্ৰদীপত 2000 টকা কথা যে তাক মই সদায় মনত পেলাই ৰাখিছো ভাল কাম কৰিছে এটা কাম কৰিবা মই তোমাক 2000 টকা দিওঁ তুমি ছাৰক দি দিবা আকৌ কি কথা কৈছে পইচা ধাৰলৈ লৈছে আপুনি ধাৰ মাৰিব লাগিছে মই আপোনাৰ পইচাটো মই ধাৰ মাৰি পেলাই মানে মোক ফচাবলৈ আহিছে ই পাগল মূৰ্খ নেকি একদম জেগাত ভাবিছে কি মই বহুত চালাক লোৱা আছে তুমি এনেকে থাকা তুমি এটা ভুল ভাবিছা মই কি পইচাটো মই তোমাক দিম তুমি যাই SSRক দিব লাগে মই এছাই চাম এছাই চাইটো পইচা দিওঁতে এখন হাত লাগিছে ভাই দেউতাক এখন হাত মাজত কিয় লাগিছে মোৰ হাতখন কিয় ইউজ কৰিছা এখন হাতক সেইখন হাতক দিয়া মোক খালি মনত পেলাই তাতকে মই মনত পেলাই আছো কিয় আহিছে নাই এনে আহিছো বঢ়িয়া বঢ়িয়া যোৱা আহিছো যোৱা কি পাগল ল'ৰা হয় অৱশ্যে কথা পাতি বেয়া লগা নাই পাৱে পৰি হৰি কৰো কাতৰি প্ৰাণ ঘড়ী বন্ধ কৰক এইবিলাক ছাৰ মেম মই কাকতি ঘোষা জুৰিছো আপোনালোকে মোক উদ্ধাৰ কৰক উদ্ধাৰ কৰিম কিন্তু আপুনি আচল ক্ৰিমিনেলজন ধৰি দিব লাগিব মই এইটো কেছত জড়িতই নহয় দেখোন কোন জড়িত সেইটো উলিয়াওক কি আপোনালোক দুইজনে মোক বিশ্বাস কৰা নাই নে মই নহয় আপোনাক কোনেও বিশ্বাস কৰা নাই গাৰ্গে সিদিনা কি কৰিছে জানে ৰাতি মোৰ ঘৰত গৈ কৈ আহিছে আপুনিও বোলে সেই গেংটোৰ লগত জড়িত আছে ছাৰ গাক বুলি কওঁতে কথা এটা মনত পৰিছে জুবিন দা গাটো বেয়া আমি বেহাৰবাৰীয়া কিন্তু আশু আৰোগ্য কামনা কৰিছো এইটো আমি সকলোৱে কৰিছো হয় আপুনি কোন গায়কৰ কথা কৈছে আমাৰ জনৰ চেণ্টিমিটাৰ মেম অকণমান চাই দিব মই লগ পাম খাৰঘৰীয়া মেম বাই এনি মিনছ আমি এই জাল নোটৰ ৰেকেটটো ধৰিব লাগিব হয় মেম মই অলৰেডি স্পাই লগাইছো ভেৰি গুড কমল মাৰি পেলাম মই কি কৰিলো কালি আপোনাক মই মদ খুৱাইছিলো নে নাই খাইছিলো আপুনি মাল খাই পেলাই কৈছিল নে নাই যে ছাৰক আপুনি বুজাব মই জাল নোটৰ লগত জড়িত নহয় বুলি মই কৈ থৈ আহিছো কৈছিল সুস্মিতা তেওঁ কৈছেগে যে মই জাল নোটৰ লগত জড়িত হয় মই সেইটোহে কলোগে নেকি নিচা ফাটাই নাই নেকি কালি নিচাটো বেছি হৈ গৈছিল যে আগলৈ কিন্তু মোক মাল ইমান বেছিকৈ নোখোৱাবা দেই কথা কবলৈ আহিছো মাল খালে মোৰ ইমান নিচা কিয় হয় সুস্মিতা তোমালোকৰ হয়নে কাকো কথা কবই নোৱাৰি ফাগুন মাহ সোমালে নেকি বাৰু হয় হাতত 500 টকীয়া নোট চেহেৰাটো চাই ইয়ে জাল নোটৰ ব্যৱসায় নহয়তো মূৰতো চলি নাই ভিলেইনে লাগিছে দেখোন এটা নিজে আহি জালত পৰিছে
বল কি হ'ল বল আৰু কি আমাক হ'ল গ'লে চব গম পাবি বল কি হ'ল সোমা আপুনি কিন্তু বহুত অভদ্ৰামি কৰিছে দেই মেডাম লৈ আহিছো কাক কোনে জাল নোটৰ ব্যৱসায় কি এই